নমস্কাৰ সকলোকে এলপিএনএমইচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 3.7 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইভাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, হোৱাট ইজ দ্য ভেলু অফ 9 ডিভাইডেড 15/4 আৰু অসমীয়াত কি কৈছে 9 ডিভাইডেড 4/15 মান কিমান। ইয়াৰ বাবে 4টা ইয়াত অপচন দিয়া আছে। এই 4টা অপচনৰ পৰা কোনটো শুদ্ধ সেইটো আমি বাছি উলিয়াব লাগে। 1 নম্বৰৰ সলিউশনটো কেনেধৰণে কৰিবা চাই লোৱা। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 9 ডিভাইডেড 4/15। এতিয়া ইয়াক সমাধান কৰি লোৱা। ইয়াত 9ৰ 9টো লিখা, এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ। যেতিয়া হৰণ চিহ্নখন পূৰণ হৈ যায় তেতিয়া তলত থকা সংখ্যাটো ওপৰলৈ যায় আৰু ওপৰত থকা সংখ্যাটো তললৈ আহে। এতিয়া এই 9টো হৈছে গৈ ওপৰৰ সংখ্যা, এই 9ৰ লগত 4টো পূৰণ হৈ আছে। 9 4 গুণ কিমান 36 আৰু 15টো হৈছে গৈ তলৰ সংখ্যা। এতিয়া ইয়াত আছে 36, ইয়াত আছে 15। আমি এই 15টোক 3ৰে কাটিব পাৰি। 3ৰে যদি আমি 15টো কাটো কেইবাৰ যাব 5 বাৰ। আৰু আমি 3 দি 36টো কাটিলে কেইবাৰ যাব 3 3 যাব এবাৰ, 3 6 যাব 2 বাৰ। অৰ্থাৎ কিমান পালো আমি, তলত পালো 5 আৰু ওপৰত পালো 12। তলৰ সংখ্যাটো হৈছে গৈ অযুগ্ম আৰু ওপৰটো হৈছে গৈ যুগ্ম, আৰু আমি কাটাকাটি কৰিব নোৱাৰি। অৰ্থাৎ আমাৰ আনসাৰটো কিমান 5/12। এতিয়া চোৱাচোন ক'ত আছে, চি নাম্বাৰটোত কিমান আছে 5/12। সেইভাবে আমাৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গৈ চি নাম্বাৰটো। সেইভাবে তোমালোকে ইয়াতো কি কৰিবা, চি নাম্বাৰ অপশনটোত শুদ্ধ চিন দিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, মধুলিনা প্ৰেক্টিছ মেথামেটিক্স ফৰ 1/12 of a day, which of the following correctly express the time of her mathematics practice। আৰু অসমীয়াত কি কৈছে, মধুলিনাই দিনটোৰ 12/1 গণিত অভ্যাস কৰে, তলৰ কোনটো প্ৰকাৰকে তেওঁৰ গণিত অভ্যাস কৰাৰ শুদ্ধ সময় সূচাব। মধুলিনাই দিনটোৰ 12/1 গণিত অভ্যাস কৰে, সেইভাবে 12/1। আৰু আমি জানো যে দিনটোত কেই ঘণ্টা থাকে 24 ঘণ্টা। এতিয়া চোৱাচোন এইটো ক'ত লিখা আছে, এ নাম্বাৰটোত লিখা আছে হয়নে, তাৰ মানে এই এ নাম্বাৰটো কি হ'ব শুদ্ধ হ'বগৈ। 2 নম্বৰৰ এ নাম্বাৰ অপশনটো শুদ্ধ, আৰু ইয়াতো তোমালোকে এ নাম্বাৰ অপশনটো শুদ্ধ চিন দিবা। ইয়াৰ পাছত 3 নম্বৰ, ফাতিমাই জন্মদিনৰ বাবে দেউতাকে আনি দিয়া 200 চকলেটৰ 2/1 সহপাঠীসকলৰ মাজত বিতৰণ কৰিলে। চকলেট কিমানটা আনিছিল 200টা, 200 লিখিলো। ইয়াৰ পৰা 2/1 সহপাঠীসকলৰ মাজত বিতৰণ কৰিলে, 2/1 বিতৰণ কৰিলে। বাকী থকাৰ পৰা 5/1 তাই ভায়েকক দিলে। ইয়াৰ পৰা আকৌ 5/1 ভায়েকক দিলে। তাৰ ভায়েকে পোৱা চকলেটৰ বাবে কোনটো ৰাশি শুদ্ধ হ'ব। চোৱাচোন এইটো ক'ত লিখা আছে, 200 পূৰণ 2/1 পূৰণ 5/1, 5/1 2/1 আৰু 200। ইয়াত হৰণ দি আছে নহ'ব, ইয়াতো হৰণ দি আছে নহ'বগৈ, ইয়াতো হৰণ দি আছে নহ'বগৈ। এই এ নাম্বাৰ অপশনটো শুদ্ধ হ'বগৈ। 3ৰ বাবে তোমালোকে এ নাম্বাৰটো শুদ্ধ হিচাপে বাছি ল'বা। তোমালোকে ইয়াত এ নাম্বাৰ অপশনটো বাছি ল'বা। ইয়াৰ পাছত 4 নম্বৰ, তোমাৰ ঘৰত এজন গাখীৰ বেপাৰীয়ে 1.5 লিটাৰ গাখীৰ দিয়ে। তোমাৰ ঘৰত এজন গাখীৰ বেপাৰীয়ে 1.5 লিটাৰ গাখীৰ দিয়ে। তেওঁ গাখীৰখিনিক এটা 2/1 মানে আধা লিটাৰৰ এটা পাত্ৰৰ সহায়ত জোখে। তেওঁ পাত্ৰটোৰ সহায়ত কিমান বাৰ গাখীৰ দিবলগীয়া হ'ব তাৰ বাবে কোনটো ৰাশি শুদ্ধ হ'বগৈ। তেওঁ আমাক কিমানখিনি গাখীৰ দিয়ে 1.5 লিটাৰ গাখীৰ দিয়ে হয়নে, 1.5 লিটাৰ মানে 1 লিটাৰ আৰু 2/1, 2/1 মানে আধা, 1.5 লিটাৰ। এই 1.5 লিটাৰ গাখীৰক তেওঁ কি কৰিব, ভাগ কৰিব আধা লিটাৰ। অৰ্থাৎ আমি ইয়াত কি কৰিব লাগিব, হৰণ চিহ্ন দিব লাগিব, ভাগ কৰিব লাগিব। এতিয়া চোৱাচোন এইটো ক'ত আছে, 1.5 লিটাৰ হৰণ 2/1, 1.5 লিটাৰ ইয়াত পূৰণ নহ'ব, ইয়াত যোগ আছে, ইয়াত হৰণ আছে, কিন্তু ইয়াত আধাটো যিহেতু আগত আছে এইটো নহ'বগৈ, বি নাম্বাৰটো হ'বগৈ। 1.5 লিটাৰো কি কৰিছে, আধাৰে কি কৰিছে হৰণ কৰিছে, সেইবাবে তোমালোকে ইয়াত বি নাম্বাৰ অপশনটো বাছি ল'বা। আৰু ইংলিছতো তোমালোকে 4 নম্বৰৰ বি নাম্বাৰ অপশনটো বাছি ল'বা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, 3/5 part of water tank of Rongmili's house was filled with water. If 1/3 of that part is emptied, what part of the tank is filled with water? আৰু অসমীয়াত কি কৈছে, ৰংমিলিৰ ঘৰৰ পানীৰ টেংকিত 5/3 পানীৰে ভৰ্তি হৈ আছিল। তাৰে 3/1 পানী খালী হ'লে কিমান অংশ পানী টেংকিটোত থাকি যাব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 5ৰ সলিউশন, প্ৰথমে টেংকিটোত কিমানখিনি পানী আছিল 5/3, ইয়াত লিখিবা 5/3। এতিয়া এই 5/3ৰ 3/1টো উলিয়াই লোৱা।
3 ভাগৰ 1টো উলিয়াই লোৱা ওপৰত থকা 3টোৰ লগত আমি তলত থকা 3টো কাটিব পাৰি এতিয়া বাকি কিমান থাকিল 5 ভাগৰ 1 5 ভাগৰ 1 অৰ্থাৎ 5 ভাগৰ 3 পৰা 5 ভাগৰ 1 ভাগ পানী কি হৈ গ'ল খালী হৈ গ'ল অৰ্থাৎ এতিয়া কিমানখিনি পানী থাকিব মোট পানী কিমান আছিল 5 ভাগৰ 3 এই 5 ভাগৰ 3 পৰা কিমানখিনি পানী খালী হৈ গ'ল 5 ভাগৰ 1 ভাগ এতিয়া তলত যেহেতু 5 5 আছে সেইবাবে আমি ইয়াত 5 লিখিম আৰু ওপৰত কিমান আছে 3 বিয়োগ 1 এতিয়া তলত 5 লিখা আৰু 3 পৰা 1 গলে কিমান 2 অৰ্থাৎ টেংকিটোত কিমানখিনি পানী থাকি গ'ল 5 ভাগৰ 2 এতিয়া চোৱাচোন কোনটো অপচনত 5 ভাগৰ 2টো লিখা আছে সি নাম্বাৰটোত লিখা আছে হয়নে সেইবাবে তোমালোকে ইয়াত সি নাম্বাৰ অপচনটো বাছি ল'বা আৰু ইয়াত তোমালোকে সি নাম্বাৰটোত শুদ্ধ চিন দিবা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন ক অংশৰ সৈতে খ অংশ মিলোৱা অৰ্থাৎ এই ক সাইডটোৰ লগত খ সাইডটো মিলাব লাগে এ নাম্বাৰ 12 হৰণ 4 সমান সমান 3ৰ ভাজ্য এতিয়া আমি এই 4ৰে 12 যদি হৰণ কৰো 4ৰে 12 হৰণ কৰিলে কিমান পোৱা যায় 3ৰে 3 পোৱা যায় হয়নে আৰু 3ৰ ভাজ্যটো কিমান হ'বগৈ 3ৰ ভাজ্যটো হ'বগৈ 12 অৰ্থাৎ 3 নিয়মটো পঢ়াচোন 12 পাই যাবা 3 4 গুণ কিমান 12 অৰ্থাৎ এই এ টোৰ লগত তোমালোকে 3 নাম্বাৰটো মিলাবা ইয়াৰ পিছত বি নাম্বাৰ কিমান দিয়া আছে 24ৰ 4 ভাগৰ 3 ৰ যেতিয়া থাকিব তেতিয়া আমি কি কৰিম মাজত পূৰণ চিহ্ন দিম আৰু এই 24ৰ 4 ভাগৰ 3 টো উলিয়াই লোৱা আমি এই 4 দি 24 টো কাটিব পাৰি 4 24ত কেইবাৰ যাব 6 বাৰ এতিয়া এই 6 লগত 3 টো পূৰণ হৈ আছে 6 3 গুণ কিমান 18 এতিয়া 18 ক'ত আছে চোৱাচোন 1 নাম্বাৰটো সেইবাবে তোমালোকে এই বি নাম্বাৰটোৰ লগত এ নাম্বাৰটো মিলাবা ইয়াৰ পাছত সি নাম্বাৰ 4 ভাগৰ 3 পূৰণ 7 ভাগৰ 2 আমি এই ওপৰত থকা 2 দি তলত থকা 4টো কাটিব পাৰি 2 4ত কেইবাৰ যাব 2 বাৰ এতিয়া 7 ৰ লগত 2টো পূৰণ কৰা 7 2 গুণ 14 আৰু ওপৰত আছে 3 এতিয়া এই 14 ভাগৰ 3 টো ক'ত আছে চোৱাচোন ইয়াত আছে 4 ভাগৰ 3 ইয়াত প্ৰিন্টিং মিস্টেক হৈছে গৈ ইয়াত 1 এটা হ'বগৈ 14 ভাগৰ 3 হ'বগৈ সেইবাবে তোমালোকে এই সি টোৰ লগত 4 নাম্বাৰটো মিলাবা ইয়াৰ পাছত ডি নাম্বাৰ কিমান আছে 1 4 ভাগৰ 3ৰ অনন্যকটো উলিয়াবলৈ যেহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ সেইবাবে তলত থকা সংখ্যাটো আমি তলত লিখিম এতিয়া এই 4 থকা সংখ্যাটো তলত থকা সংখ্যাটোৰ লগত পূৰণ হৈ আছে 4 1 4 আৰু ওপৰত থকা সংখ্যাটো যোগ হৈ আছে 4 1 4 4 3 কিমান 7 কিমান পালো আমি 4 ভাগৰ 7 যেহেতু কৈছে যে ইয়াৰ অনন্য কিমান অনন্যক মানে হৈছে গৈ এই ভগ্নাংশটোৰ উল্টা অৰ্থাৎ তলত থকা সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰত থকা সংখ্যাটো তললৈ আহিব অৰ্থাৎ এই 4 ভাগৰ 7ৰ অনন্যকটো কিমান হৈছে গৈ 7 ভাগৰ 4 এতিয়া 7 ভাগৰ 4টো ক'ত আছে চোৱাচোন 2 নাম্বাৰটো সেইবাবে তোমালোকে এই ডি নাম্বাৰটোৰ লগত 2 নাম্বাৰটো মিলাবা ধৰিলো এটা সংখ্যা লিখিলো মই 10 ভাগৰ 7 এতিয়া এই 10 ভাগৰ 7ৰ অনন্যকটো কিমান হ'বগৈ 7 ভাগৰ 10 হ'বগৈ অৰ্থাৎ ওপৰত থকা সংখ্যাটো তলত আহিব আৰু তলত থকা সংখ্যাটো ওপৰলৈ যাব ইয়াক কোৱা হয় অনন্যক আৰু যাক ইংলিছত কোৱা হয় ৰিচিপ্ৰকেল বুলি কোৱা হয় ইয়াৰ পৰা চাইছে তোমালোকে 6 নাম্বাৰখিনি মিলাই ল'বা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন তলৰ বৰ্গসমূহৰ আচ্ছাদিত অংশৰ ভগ্নাংশবোৰ কি কি আচ্ছাদিত মানে এই যে ইয়াত যে ৰং কৰা আছে এই ৰং কৰা অংশৰ আমি ভগ্নাংশবোৰ কি কি হ'ব লিখিব লাগিব যেহেতু চোৱা ইয়াত থকা ঘৰখনক সমানে দুটা ভাগে ভাগ কৰিছে সেইবাবে আমি ইয়াত থকা ঘৰখনক কি কৰিব লাগিব সমানে দুটা ভাগে ভাগ কৰিব লাগিব ইয়াত থকা ঘৰখনক আমি সমানে দুটা ভাগে ভাগ কৰিব লাগিব আৰু ইয়াত থকা ঘৰখনক আমি সমানে দুটা ভাগে ভাগ কৰিব লাগিব অৰ্থাৎ কথাটো হ'ল এনেকুৱা ধৰণৰ ইয়াত এখন ঘৰ আছিল এই ঘৰখনক প্ৰথমে কি কৰিছে সমানে 4টা ভাগত ভাগ কৰা হৈছিল আকৌ ইয়াত থকা ঘৰখনক সমানে কি কৰিছে দুটা ভাগে ভাগ কৰিছে সেইবাবে আমি ইয়াত থকা ঘৰখনক সমানে দুটা ভাগে ভাগ কৰিব লাগিব ইয়াত থকা ঘৰখনক আমি সমানে দুটা ভাগে ভাগ কৰিব লাগিব আৰু ইয়াত থকা ঘৰখনক আমি সমানে দুটা ভাগে ভাগ কৰিব লাগিব আৰু চোৱা ইয়াৰ পৰা এটা ঘৰত কি কৰা আছে ৰং কৰা আছে এতিয়া চোৱা ইয়াত মুঠ কেইখন ঘৰ আছে 1 2 3 4 5 6 7 8 সেইবাবে আমি তলত লিখিম 8 আৰু যেহেতু এটা ঘৰত ৰং কৰা আছে সেইবাবে আমি লিখিম 8 ভাগৰ 1 আৰু এইটো হৈ গ'ল আমাৰ 7 নম্বৰৰ এ নম্বৰৰ সলিউশন ইয়াত তোমালোকে লিখিবা 8 ভাগৰ 1 বুলি লিখিবা ইয়াৰ পাছত বি নম্বৰ প্ৰথমে ঘৰখন অংকন কৰি লোৱা বুজাৰ কাৰণে প্ৰথমে ঘৰখন অংকন কৰা এতিয়া চোৱা ইয়াত থকা ঘৰখনৰ লগত কিন্তু এই ঘৰখন কিন্তু মিলা নাই হয়নে এখন সৰু হৈ আছে আৰু এখন ডাঙৰ হৈ আছে আমি কি কৰিম মাজেদি এনেধৰণে যদি আঁচডাল টানি দিওঁ তেতিয়াহ'লে চোৱা ঘৰখিনি কি হৈ গ'ল সমান হৈ গ'ল হয়নে এতিয়া চোৱা ইয়াত কেইখন ঘৰত ৰং কৰা আছে 1 2 3 অৰ্থাৎ ইয়াত থকা ঘৰখনত ৰং কৰা আছে
ইয়াত থকা ঘৰখনক ৰং কৰা আছে আৰু ইয়াত থকা ঘৰখনতো কি কৰা আছে ৰং কৰা আছে। এতিয়া চোৱাচোন ইয়াত মুঠ কেইখন ঘৰ আছে 1 2 3 4 5 6 7 8 সেইবাবে আমি তলত লিখিম 8 আৰু এই 8টা ঘৰৰ পৰা 3টা ঘৰত ৰং কৰা আছে সেইবাবে আমি লিখিম ইয়াত 8/3 অৰ্থাৎ বি নম্বৰৰ সলিউশনটো হ'বগৈ 8/3 ইয়াত তোমালোকে লিখিবা 8/3 ইয়াৰ পাছত চি নম্বৰ যোনখন চিত্ৰ দি আছে এইখন চাই লোৱা ইয়াত প্ৰথমে ঘৰখনক কেইটা সমানভাগে ভাগ কৰিছে 1 2 3 4 এই ঘৰখনক সমানে 4টা ভাগে ভাগ কৰা আছে এই ঘৰখনকো সমানে 4টা ভাগে ভাগ কৰা আছে 1 2 3 4 এই ঘৰখনকো সমানে 4টা ভাগে ভাগ কৰিব লাগিব 1 2 3 4 আকৌ এই ঘৰখনকো আমি সমানে 4টা ভাগে ভাগ কৰিব লাগিব। এতিয়া কেইটা ভাগে ভাগ কৰা হৈছে চোৱাচোন মুঠ কেইটা ভাগে ভাগ কৰা হৈছে এই চিত্ৰখনক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা ভাগে ভাগ কৰা হৈছে চি নম্বৰৰ সলিউশন 16টা ভাগে ভাগ কৰা হৈছে সেইবাবে আমি লিখিম তলত 16 আৰু এই 16টা ভাগৰ পৰা কেইটা ভাগত ৰং কৰা আছে 1 2 3 4 সেইবাবে আমি ওপৰত লিখিম 4 এতিয়া আমি এই 4 দি 16টো কাটিব পাৰি 4 16ত কেইবাৰ যাব 4 বাৰ যেহেতু ওপৰত 1 কোণে তাৰ মানে কি আছে এটা 1 আছে অৰ্থাৎ আমি কিমান পালো 4/1 এইটো হল আমাৰ চি নম্বৰৰ উত্তৰ। এ নম্বৰৰ উত্তৰটো তোমালোকে লিখিবা 8/1 বি নম্বৰটোত লিখিবা 8/3 আৰু চি নম্বৰটোত লিখিবা 4/1 এইটো হল আমাৰ 7 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 8 নম্বৰ পি যদিহে দুটা ভগ্নাংশৰ পূৰণফল 1 হয় তেন্তে এটাক আনটোৰ অনন্যক বুলি কোৱা হয় এইটো শুদ্ধ হ'বগৈ। চোৱা তোমালোকৰ পেজ নম্বৰ 100 তোমালোকৰ পেজ নম্বৰত দিয়া আছে 113 নম্বৰ পেজত দিয়া আছে দুটা অশূন্য সংখ্যাৰ পূৰণফল যদি 1 হয় তেন্তে সংখ্যা দুটাক এটাৰ আনটোৰ অনন্যক বা গুণাত্মক বিপৰীত কোৱা হয়। পূৰণফল যদি 1 হয় তেন্তে সংখ্যা দুটাক এটাৰ আনটোৰ অনন্যক কোৱা হয়। ইয়াত কি কৈছে চোৱা যদিহে দুটা ভগ্নাংশৰ পূৰণফল 1 হয় তেন্তে এটাক আনটোৰ অনন্যক বুলি কোৱা হয় সেইবাবে এইটো হ'বগৈ শুদ্ধ কিউ b/a হৈছে a/bৰ অনন্যক অৰ্থাৎ b/a হৈছে গৈ a/bৰ অনন্যক কাক কোৱা হয় এই তলত থকা সংখ্যাটো যেতিয়া ওপৰলৈ যাব আৰু ওপৰত থকা সংখ্যাটো যেতিয়া তললৈ আহিব তেতিয়া কি বুলি কোৱা হয় এই সংখ্যাটোক ইয়াৰ অনন্যক বুলি কোৱা হয়। তাৰ মানে এই কিউটো কি হ'বগৈ শুদ্ধ হ'বগৈ তাৰ মানে পিটো শুদ্ধ কিউটো শুদ্ধ হয়নে এ নম্বৰটোত কৈছে যে পি আৰু কিউ দুটাই শুদ্ধ তাৰ মানে আমি কি কৰিম এই এ নম্বৰটোত শুদ্ধ চিন দিম আৰু তোমালোকে ইয়াত এই এ নম্বৰটোত শুদ্ধ চিন দিবা। ইয়াৰ পাছত 9 নম্বৰ উক্তি এ প্ৰকৃত ভগ্নাংশ পূৰণ কৰিলে পোৱা ভগ্নাংশটো দুয়োটাতকৈ সৰু এই উক্তিটো শুদ্ধ। যুক্তি প্ৰকৃত ভগ্নাংশ সদায়ে 0 আৰু 1ৰ মাজত থাকে আৰু 0 আৰু 1ৰ মাজত থকা যিকোনো দুটা সংখ্যাৰ পূৰণফলটো সংখ্যা দুটাতকৈ সৰু এই যুক্তিটো শুদ্ধ অৰ্থাৎ এ আৰু আৰ দুটাই শুদ্ধ। এতিয়া এ নম্বৰ অপশ্যন এ আৰু আৰ দুটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা ইয়াৰ যোনটো শুদ্ধত্বৰ সেইটো হ'ব এ নম্বৰটোত তোমালোকে কি কৰিবা শুদ্ধ চিন দিবা আৰু তোমালোকে ইয়াতো এ নম্বৰটোত শুদ্ধ চিন দিবা। ইয়াৰ পাছত 9 নম্বৰৰ বি উক্তি এ 100ৰ 4/3 হৈছে 75 100 যেহেতু ৰ বুলি কৈছে মাজত ৰ বুলি ক'লে আমি ইয়াত পূৰণ চিনখন দিম। এতিয়া 100ৰ 4/3টো উলিয়াই লোৱাচোন 4/3 আমি এই 4 দি 100টো কাটিব পাৰি 4 100ত কেইবাৰ যাব 25 বাৰ এতিয়া 25ৰ লগত 3টো পূৰণ কৰা 25 3 গুণ কিমান হ'ব 75 আৰু সো আমি কিমান পাব লাগিছিল 75 হয়নে অৰ্থাৎ উক্তি এটো কি সত্য এ নম্বৰটো শুদ্ধ। যুক্তি আৰ এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা এটা ভগ্নাংশ লিখিলো যে ধৰিলো 40/5 এটা ভগ্নাংশ লিখিলো আৰু এটা পূৰ্ণ সংখ্যা যেনে এটা পূৰ্ণ সংখ্যা লিখিলো 10 এতিয়া আমি ইয়াৰ মানটো উলিয়াই লওঁ ওপৰত থকা 0টোৰ লগত তলত থকা 0টো কাটিব পাৰি এতিয়া 5 1 গুণ 5 আৰু তলত আছে কিমান 4 অৰ্থাৎ আমি কিমান পালো 4/5 আৰু এই 4/5টো হৈছে এটা ভগ্নাংশ এতিয়া সব প্ৰশ্নটোত কি কৈছে যে এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা যেহেতু আমি ইয়াত পূৰ্ণ সংখ্যা পোৱা নাই আমি কি পাইছো ভগ্নাংশ পাইছো হয়নে তাৰ মানে এই যোনটো যুক্তি আছে এই যুক্তিটো কি হ'ব ভুল হ'বগৈ অৰ্থাৎ এটো শুদ্ধ আৰু আৰটো ভুল সো কোনটো হ'বগৈ সি নম্বৰত কৈছে এ শুদ্ধ কিন্তু আৰ ভুল তাৰ মানে ইয়াত সি নম্বৰ অপচনটো শুদ্ধ হ'বগৈ তোমালোকে ইয়াত সি নম্বৰটো শুদ্ধ চিন দিবা। ইয়াৰ পাছত সি নম্বৰ উক্তি এ 3/2 আৰু 4/3ৰ পূৰণফলটো হৈছে 4/1 3/2 পূৰণ আৰু কিমান আছে 4/3
ইয়াৰ পূৰণফলটো কিমান বুলি কৈছে 4/1 এতিয়া কাটাকাটি কৰা ওপৰত থকা 3টোৰ লগত আমি তলত থকা 3টো কাটিব পাৰি এতিয়া এই 2 দি 4টো কাটিব পাৰি 2 4 কেইবাৰ যাব 2 বাৰ যেহেতু ওপৰত একো নাই তাৰ মানে কিমান আছে 1 আছে অৰ্থাৎ আমি কিমান পালো 2/1 যেহেতু ইয়াত কৈছে 4/1 তাৰ মানে উক্তি এটো কি হ'বগৈ ভুল হ'বগৈ ইয়াৰ পাছত যুক্তি ইয়াৰ এটা ভগ্নাংশ ইয়াৰ লঘিষ্ঠ ৰূপত থাকে যেতিয়া ইয়াৰ হৰ আৰু লবৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে যুক্তি আৰটো শুদ্ধ হ'বগৈ এতিয়া চোৱা এটো ক'ত ভুল লিখিছে আৰু আৰটো ক'ত শুদ্ধ লিখিছে এ আৰু আৰ দুটাই শুদ্ধ ইয়াতো কৈছে এ আৰু আৰ দুটা শুদ্ধ এই দুটা নহবগৈ এ শুদ্ধ এটো যেহেতু বলে এটো নহবগৈ ডি নাম্বাৰটো হ'বগৈ এ অশুদ্ধ কিন্তু আৰ শুদ্ধ এইভাবে তোমালোকে ডি নাম্বাৰ অপশনটো শুদ্ধ চিন দিবা ইয়াৰ পাছত ডি নাম্বাৰ উক্তি এ 5/3 অনন্যক হৈছে 3/5 ইয়াক উল্টা কৰি দিয়া 5টো কিমান আছে তলত আছে সেইভাবে ওপৰত যাব আৰু ওপৰত থকা 3টো তলত আহিব তাৰ মানে উক্তি এটো শুদ্ধ যুক্তি ইয়াৰ ভগ্নাংশৰ পূৰণফল পূৰণৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে যুক্তি আৰটো কি শুদ্ধ অৰ্থাৎ এও শুদ্ধ আৰু আরও শুদ্ধ কিন্তু এই আৰৰ লগত কিন্তু এর কিন্তু কি নাই কোনো সম্পৰ্ক নাই এ আৰু আৰ দুটাই শুদ্ধ কিন্তু আৰু আৰ হৈছে এর শুদ্ধ ব্যাখ্যা এটো নহবগৈ বি নাম্বাৰ এ আৰু আৰ দুটাই শুদ্ধ কিন্তু আৰটো এর শুদ্ধ ব্যাখ্যা নহয় এই বি নাম্বাৰটো হ'বগৈ বি নাম্বাৰটো তোমালোকে শুদ্ধ চিন দিবা ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন 20 জন মানুহৰ বাবে বনাবলগীয়া কলৰ কেকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ তলত দিয়া ধৰণৰ সামগ্ৰী 8টা কল 3/1 কাপ চেনি 4টা কণী 3/2 কাপ গলি থকা মাখন 4/3 চাহ চামুচ ভেনিলা 1 চাহ চামুচ বেকিং সোডা 4 কাপ ময়দা মিলিয়ে 5 জন মানুহৰ বাবে কেক বনাব বিচাৰিছে মিলিৰ কেকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাখন প্ৰস্তুত কৰা ইয়াত 20 জন মানুহৰ বাবে কেক বনাবলৈ কি কি বস্তু লাগিব হেয়াৰ তালিকাখন দিয়া আছে এতিয়া আমি 5 জন মানুহৰ বাবে কিমানখিনি বস্তু লাগিব সেইটো আমি উলিয়াব লাগে 10 নম্বৰৰ সলিউশন ইয়াত লিখিম যে 5 জন মানুহৰ বাবে 5 জন মানুহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ তলত উল্লেখ কৰা হল 5 জন মানুহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ তলত উল্লেখ কৰা হল এতিয়া চোৱা আমাৰ মানুহ কেইজন আছে 20 জন আছে হয়নে 20 জন মানুহ আছে 1 জন 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এতিয়া চোৱা এই 20 জন মানুহৰ বাবে কেইটা কল লাগে 8টা কল লাগে হয়নে অৰ্থাৎ এই 20 জনৰ বাবে 8টা কল লাগে তাৰ মানে এই 5 জনৰ বাবে কেইটা কল লাগিব 2টা কল লাগিব এই 5 জনৰ বাবে আৰু 2টা কল লাগিব এই 5 জনৰ বাবে আৰু 2টা কল লাগিব আৰু এই 5 জনৰ বাবে আৰু 2টা কল লাগিব হয়নে 2 2 4 4 2 6 6 2 8 অৰ্থাৎ যেহেতু কৈছে 20 জন মানুহৰ বাবে 8টা কল লাগে তাৰ মানে এই 5 জন মানুহৰ বাবে কেইটা কল লাগিব 2টা কল লাগিব হয়নে ইয়াতো কেইটা কল লাগিব 2টা কল লাগিব আৰু ইয়াতো কেইটা কল লাগিব 2টা কল লাগিব আৰু ইয়াতো 2টা কল লাগিব অৰ্থাৎ চোৱা কেনেধৰণে উলিয়াম এতিয়া কল লাগিব এতিয়া 5 জন মানুহৰ বাবে কেইটা কল লাগিব 20 জন মানুহৰ বাবে যেহেতু 8টা কল লাগে সেইভাবে আমি 8টো তলত লিখিম আৰু চোৱা যেহেতু আমি 5 জনৰ উলিয়াম হয়নে এতিয়া চোৱা এই 5টা 5টাকে কেইটা গ্ৰুপ পালো আমি ইয়াত কেইটা গ্ৰুপ পালো 4টা গ্ৰুপ পালো হয়নে 1 2 3 4 সেইভাবে আমি 8ক কি কৰিব লাগিব 4 হৰণ কৰিব লাগিব এতিয়া 4 দি 8টো কাটাচোন 4 8ত কেইবাৰ যায় 2 বাৰ হয়নে 2 অৰ্থাৎ 2টা লিখিবা কল লাগিব কেইটা 2টা কল লাগিব 2টা ইয়াৰ পাছত কাপ চেনি লাগিব চেনি কিমানখিনি লাগিছিল 20 জনৰ বাবে 1 3/1 এতিয়া ইয়াক কি কৰা যেহেতু আমি
4টা গ্ৰুপ পাইছোঁ, সেইবাবে আমি কি কৰিব লাগিব 4ৰে হৰণ কৰিব লাগিব। এতিয়া এই মিশ্ৰ ভগ্নাংশটো সমাধান কৰা। তলত যেহেতু 3 আছে 3 লিখিবা, 3 লগত 1টো পূৰণ হৈ আছে 3 × 3 আৰু 1টো যোগ হৈ আছে 3 × 3 আৰু 1 4 হৰণ 4। 3/4 এই হৰণ চিনখন পূৰণ হৈ যাবগৈ আৰু এই 4টোৰ তলত এটা 1 আছে, তলত থকা 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 4টো তললৈ আহিব। এতিয়া আমি এই 4 দি 4টো কাটিব পাৰি। এতিয়া কিমান পালো 3/1, অৰ্থাৎ শ্ৰেণী লাগিব 3/1 ইয়াৰ পাছত আছে 4টা কণী। ইয়াত লিখিম যে কণী লাগিব, কণী লাগিব। 20 জনৰ বাবে কেইটা কণী লাগে 4টা কণী লাগে হয়নে, 4টা কণী লাগে। আৰু চোৱা ইয়াত আমাৰ 5 জনকে কেইটা গ্ৰুপ পালো আমি 4টা হয়নে, সেইবাবে আমি এই 4ক 4ৰে হৰণ কৰিব লাগিব। 4 দি 4 হৰণ কৰিলে কেইবাৰ যাব একবাৰ, অৰ্থাৎ 5 জনৰ বাবে কেইটা কণী লাগিব এটা কণী লাগিব। ইয়াৰ পাছত 3/2 কাপ গলি থকা মাখন। ইয়াত লিখিম যে মাখন লাগিব সমান 20 জনৰ বাবে কিমানখিনি লাগে 3/2। এই 3/2টোক আমি 4ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। 3/2টো লিখা, এই হৰণ চিনখন পূৰণ হৈ যাবগৈ আৰু এই 4টোৰ তলত এটা 1 আছে, সেই 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 4টো তললৈ আহিব। এতিয়া এই 2 দি 4টো কাটা, 2 4ত কেইবাৰ যাব 2 বাৰ। এতিয়া 3 লগত 2টো পূৰণ হৈ আছে 3 × 2 = 6 আৰু ওপৰত আছে 1, অৰ্থাৎ মাখন লাগিব 6/1। ইয়াৰ পাছত আছে 4/3 চাহ চামুচ ভেনিলা। ইয়াত লিখিবা যে ভেনিলা লাগিব সমান 20 জনৰ বাবে কিমানখিনি লাগে 4/3। 4/3ক 4ৰে হৰণ কৰা, 4/3 লিখা, এই হৰণ চিহ্ন পূৰণ হৈ যাবগৈ আৰু 4ৰ তলত কি আছে এটা 1 আছে, সেই তলত থকা 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 4টো তললৈ আহিব। এতিয়া এই 4 লগত 4 পূৰণ কৰা, 4 4 × 16, 3 1 × 3, অৰ্থাৎ ভেনিলা লাগিব 16/3। ইয়াৰ পাছত কি আছে, ইয়াৰ পাছত আছে বেকিং সোডা। ইয়াত লিখিবা যে বেকিং সোডা লাগিব। এতিয়া 20 জনৰ বাবে কিমানখিনি লাগে 1 চামুচ লাগে হয়নে, ইয়াত 1 লিখিবা, এই 1টো কি কৰিবা 4ৰে হৰণ কৰিবা, 1ৰ 1 লিখিবা, হৰণ চিনখন পূৰণ হৈ যাবগৈ আৰু এই 4ৰ তলত যেহেতু 1 আছে, সেই 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 4টো তললৈ আহিব। এতিয়া 1ৰ লগত 1 পূৰণ কৰা, 1 1 × 1, 1 1 × 1 আৰু 4টো তললৈ লিখি দিয়া, অৰ্থাৎ বেকিং সোডা লাগিব 4/1। ইয়াৰ পাছত আছে 4 কাপ ময়দা। ইয়াত লিখিবা ময়দা লাগিব সমান 20 জনৰ বাবে কিমানখিনি ময়দা লাগে 1 কাপ। 1 কাপ নহয় 4 কাপ। ইয়াত 4 লিখিবা, এই 4টোক 4ৰে কি কৰা হৰণ কৰা, 4 দি 4টো হৰণ কৰিলে কিমান বাৰ যাব 1 বাৰ, অৰ্থাৎ ময়দা লাগিব 1 কাপ বুলি লিখিবা। এইটো হৈ গ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে 10 নম্বৰৰ উত্তৰটো লিখিবা। আৰু এইখিনি আছিলে আমাৰ কৰিছা অহা 3.7ৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে লিখিবা। আৰু ইয়াত কি শিকিলে এই পাঠটোৰ পৰা ইয়াত দিয়া আছে, তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি অধ্যায় 4 দিয়া আছে বীজগণিতীয় ৰাশি, তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে আকৌ এবাৰ অশেষ ধন্যবাদ।